নমস্কাৰ বন্ধুসকল, মই আজিৰ এই ভিডিঅ'টোত আপোনালোকৰ লগত আলোচনা কৰিম যে আপোনালোকে যিসকলে জিঅ'টেক পাবৰ কাৰণে অৰ্থাৎ জিঅ'টেক ঘৰৰ কাৰণে আপোনালোকে জিঅ'টেক কৰিছিলে, তো আপোনালোকৰ কাৰণে কিন্তু এটা ভাল খবৰ। বৰ্তমান কিন্তু কিছুমান ডিষ্ট্ৰিক্টত কিন্তু আপোনালোকৰ জিঅ'টেক ঘৰৰ ভেৰিফাই লিষ্টখন প্ৰকাশ কৰা হৈছে, আৰু যদি এইখন ভেৰিফাই লিষ্টত আপোনালোকৰ নাম থাকে তেনেকুৱা ক্ষেত্ৰত কিন্তু আপোনালোকৰ বৰ্তমান যদি এই ভেৰিফাই লিষ্টত নাম থাকে তাৰ পিছত কিন্তু আপোনালোকৰ ঘৰত আহি ফটো উঠাব, বা আপুনি কোনফালে আপোনাৰ ঘৰখন ফটো উঠাব, কোনফালে আপুনি ঘৰখন উঠাব সেইটো ফটো উঠাব, আপুনি বৰ্তমান কোনটো ঘৰত থাকি আছে সেইটো ফটো উঠাব। তাৰ পিছতে কিন্তু আপোনালোকৰ প্ৰথম কিস্তি টকা জানুৱাৰী মাহতে আপোনালোকে লাভ কৰিব পাৰিব। গতিকে মই আজিৰ এই ভিডিঅ'টোত আপোনালোকৰ লগত দেখুৱাই দিম যে আপোনালোকে ভেৰিফাই লিষ্টখন কেনেকৈ চেক কৰিব পাৰিব নিজৰ মোবাইলৰ জৰিয়তে মাত্ৰ 1 মিনিটত এটা ক্লিকত আপোনালোকে কেনেকৈ চেক কৰিব পাৰিব। গতিকে আপোনালোকে যদি জিঅ'টেক কৰিছিলে তেন্তে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ প্ৰথমৰ পৰা শেষলৈ চাব। আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ, আৰু আপোনালোকে মোৰ মোবাইলৰ স্ক্ৰীনত লক্ষ্য কৰক। মই স্ক্ৰীন ৰেকৰ্ডিং ভিডিঅ' কৰি আপোনালোকক দেখুৱাই দিম যে আপোনালোকে কেনেকৈ ভেৰিফাই লিষ্টখন চেক কৰিব পাৰিব। আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকে জিঅ'টেক ঘৰৰ ভেৰিফাই লিষ্টখন চেক কৰিবলৈ হ'লে পোনপ্ৰথমতে আপোনালোকৰ এইটো ৱেবছাইটত আহিব লাগিব, আৰু এইটো ৱেবছাইটৰ লিংক আপোনালোকৰ সুবিধাৰ কাৰণে মই এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত দি দিম। আপোনালোকে তাতে ক্লিক কৰি কিন্তু ডাইৰেক্টলি এইটো পেজলৈ আহিব পাৰিব। এইটো পেজত অহাৰ লগে লগে কিন্তু আপোনালোকৰ সন্মুখত এনেকুৱাকৈ ইণ্টাৰফেচটো অ'পেন হ'ব, আৰু বহুতৰে মোবাইলত কিন্তু আপোনালোকৰ এই এপছটো কিন্তু অৰ্থাৎ এই ৱেবছাইটটো কিন্তু আপোনালোকৰ লোডিং নহ'ব। গতিকে আপোনালোকে কমেণ্ট বক্সত জনাই দিব যে আপুনি কোনটো ডিষ্ট্ৰিক্টৰ পৰা চাই আছে, তাৰপিছত কিন্তু মই আপোনালোকৰ হেৰিটো চেক কৰি দিম, বা আপোনাৰ নামটো আপোনালোকে লিখি দিব, অমুক নামটো বা অমুক ডিষ্ট্ৰিক্টৰ মই আপোনালোকক কিন্তু চেক কৰি দেখুৱাই দিম। গতিকে প্ৰথমতে কিন্তু আপোনালোকে এনেকুৱাকৈ ইণ্টাৰফেচটো পাব। এনেকুৱাকৈ পোৱাৰ পিছত আপোনালোকে ইয়াত চাব যে আপোনালোকৰ 2 নম্বৰত এখন অপশ্যন আছে। ইয়াত চাব 2 নম্বৰত এখন অপশ্যন আছে আৱাজ অফ বুলি। আপোনালোকে চিম্পলি আৱাজ অফত এখন ক্লিক কৰিব। যেতিয়া আপোনালোকে আৱাজ অফত এটা ক্লিক কৰিব, তাৰ পিছত কিন্তু আপোনালোকে চাব 2 নম্বৰত আপোনালোকৰ ৰিপৰ্ট অপশ্যন এটা লিখা আছে। আপোনালোকে ৰিপৰ্ট অপশ্যনত এটা ক্লিক কৰিব। যেতিয়া আপোনালোকে ৰিপৰ্টত এটা ক্লিক কৰিব, তাৰ পিছত কিন্তু আপোনালোকৰ সন্মুখত এনেকুৱাকৈ ইণ্টাৰফেচটো অ'পেন হ'ব। ABCD আখৰে কিন্তু আপোনালোকে ইয়াত বহুতখিনি অপশ্যন দিয়া হৈ আছে। গতিকে আপোনালোকে তলফালে স্ক্ৰল ডাউন কৰি আপোনালোকে গৈ থাকিব। একেবাৰে তলফালে আপোনালোকে যেতিয়া স্ক্ৰল ডাউন কৰি গৈ থাকিব, ইয়াত চাব যে আপোনালোকৰ 1 নম্বৰত লিখা আছে ছ'চিয়েল অডিট ৰিপৰ্টছ, আৰু 1 নম্বৰত আপোনালোকে লিখা আছে বেনিফিচিয়াৰী ডিটেইলছ ফৰ ভেৰিফিকেশ্যন 1 নম্বৰত। গতিকে আপোনালোকে চিম্পলি ইয়াত এটা ক্লিক কৰিব, কাৰণ যিসকলে আপোনালোকৰ ভেৰিফিকেশ্যন হৈছে সেইসকলৰ। তাৰপিছত কিন্তু আপোনালোকে ষ্টেটটো ইয়াত চিলেক্ট কৰি ল'ব। প্ৰথমতে আসামটো আপোনালোকে চিলেক্ট কৰি ল'ব। আসামটো চিলেক্ট কৰাৰ পাছত আপোনালোকৰ যিটো ডিষ্ট্ৰিক্ট আছে ডিষ্ট্ৰিক্টখন আপোনালোকে চিলেক্ট কৰি ল'ব। আপোনালোকৰ কোনটো ডিষ্ট্ৰিক্ট হয় এইটো ডিষ্ট্ৰিক্টটো আপোনালোকে চিলেক্ট কৰি ল'ব। মই আপোনালোকৰ এক্সাম্পলৰ কাৰণে আপোনালোকক দেখুৱাবৰ কাৰণে এখন ডিষ্ট্ৰিক্ট মই চিলেক্ট কৰি লৈছোঁ। মৰিগাঁও ডিষ্ট্ৰিক্টটো মই চিলেক্ট কৰি লৈছোঁ। মৰিগাঁও ডিষ্ট্ৰিক্টটো চিলেক্ট কৰাৰ পাছতে কিন্তু আপোনালোকৰ যিটো ব্লক আছে ব্লকখন কিন্তু আপোনালোকে চিলেক্ট কৰিব পাৰিব, চিলেক্ট কৰি ল'ব লাগিব। আৰু আপুনি মৰিগাঁও ডিষ্ট্ৰিক্টৰ পৰা চাই আছে নে? যদি চাই আছে তেনেহ'লে আপোনালোকে কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব। তাৰপিছত কিন্তু আপোনালোকৰ যিটো গাঁও আছে গাঁওখন আপোনালোকে চিলেক্ট কৰিব। গাঁও পঞ্চায়তখন আপোনালোকে চিলেক্ট কৰিব। চিলেক্ট কৰাৰ পাছতে কিন্তু আপোনালোকে ইয়াত চাব যে 2025 আৰু 26ত আপোনালোকে ক্লিক কৰিব। 2025 আৰু 26ত ক্লিক কৰাৰ লগে লগে কিন্তু আপোনালোকে 1 নম্বৰটো বাছনি কৰিব লাগিব। তাৰপিছত কিন্তু আপোনালোকৰ প্ৰধানমন্ত্ৰী আৱাস যোজনাটো আপোনালোকে বাছনি কৰিব লাগিব। এইটো বাছনি কৰাৰ পাছতে আপোনালোকে ইয়াত চাব যে এখন অংক আপোনালোকক পাতি দিয়া হৈছে। এই অংকটো কিন্তু আপোনালোকে কেপচা হিচাপে এইখিনি জেগাত আপোনালোকৰ বহুৱাই ল'ব লাগিব। ইয়াত চাব যে 53ৰ পৰা আপোনালোকৰ 60 গ'লে কিমান থাকিব আপোনালোকৰ -7। গতিকে মই -7টো আপোনালোকক বহুৱাই দেখুৱাই দিছোঁ। -7 আপোনালোকে অংকটো ভুল নকৰিব। যদি আপোনালোকে অংকটো ভুল কৰে তেনেকুৱা ক্ষেত্ৰত কিন্তু আপোনালোকৰ আকৌ গোটেইখিনি আপোনালোকৰ পাতিব লাগিব। গতিকে তাৰপিছত কিন্তু আপোনালোকে অংকটো পাতি পেলাই আপোনালোকে ছাবমিটত এটা ক্লিক কৰিব। আৰু যেতিয়া নেকি আপোনালোকে ছাবমিটত এটা ক্লিক কৰিব, তাৰপিছত কিন্তু আপোনালোকৰ যিটো লিষ্ট আছে লিষ্টখন কিন্তু আপোনালোকৰ সন্মুখত এনেকুৱাকৈ ওলাই পৰিব। যদি আপোনালোকে ইয়াত যদি আপোনালোকৰ নামখিনি গোটেইখিনি আপোনালোকে বিচাৰি নাপায়, তেনেকুৱা ক্ষেত্ৰত কিন্তু আপোনালোকে ডাউনলোড PDF বা ডাউনলোড এক্সেলত আপোনালোকে ক্লিক কৰি পেলাই আপোনালোকৰ পঞ্চায়তত কিমানজন মানুহৰ ঘৰখন আপোনালোকৰ ভেৰিফিকেশ্যন কৰা হৈছে গোটেইখিনি আপোনালোকে চেক কৰিব পাৰিব। গতিকে আজি ইমানখিনি আছিল আপোনালোকক দিবলগীয়া ইনফৰমেশ্যন। আশা কৰিছোঁ ভিডিঅ'টো চাই ভাল পালে। যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে ভিডিঅ'টোত এটা লাইক কৰি দিব, আৰু আপুনি যদি আমাৰ চেনেলত নতুন আছে প্লিজ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ থাকিল সকলোলৈ। জয় আই অসম।